এক সেকেন্ডতে প্রধানমন্ত্রী কেন্দ্রীয় মন্ত্রী মুখ্যমন্ত্রীয়ে হেৰুৱাব লাগিব গাদী ভাৰতবৰ্ষত আহি আছে এক কঠোৰ আইন যি আইনৰ অধীনত এক সেকেন্ডতে প্ৰধানমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে নিজৰ গাদী হেৰুৱাব লাগিব এটা ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে আমাৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে বহুতে গুৰুত্বপূৰ্ণ ইয়াৰ লগতে আজি আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে আছে গতিকে ভিডিঅ'টি অলপ স্কিপ নকৰিব এনেবোৰ বাবাতৰি নিতৌ পাই থাকিব হলে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি আজিৰ এই ভিডিঅ'টিত এটা লাইক কৰি দিব হয় ঠিকই শুনিছে আমাৰ ভাৰতবৰ্ষৰ কাৰণে আহি আছে এক কঠোৰ আইন যি আইনৰ অধীনত এক সেকেন্ডতে প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰীয়ে হেৰুৱাব লাগিব নিজৰ গাদী নিজৰ পদবী কোন আইনৰ ধাৰাত এইটো হ'ব সবিশেষ জানক ভিডিঅ'টি শেষলৈকে চাওক অপৰাধ কৰিলে গাদী হেৰুৱাব লাগিব প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীয়ে অপৰাধৰ গোচৰত জেললৈ গ'লে মন্ত্ৰিত্বৰ পদত থাকিব নোৱাৰিব 30 দিন জেলত থকা মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰীয়ে হেৰুৱাব লাগিব গাদী হয় যদি মুখ্যমন্ত্রী কেন্দ্রীয় মন্ত্রী নাইবা প্রধানমন্ত্রী মাত্র 30 দিনের বাবে যদি জেলত থাকিবলগীয়া হয় তেনেহলে নিজৰ গাদী হেৰুৱাব লাগিব অপৰাধ কৰি জেলত থকা মন্ত্ৰীয়ে পদত্যাগ নকৰিলেও যাব গাদী হয় যদি অপৰাধ কৰি জেলত যায় যদি পদত্যাগো নকৰে তথাপিও গাদী গুচি যাব গাদী সংৰক্ষিত হৈ নাথাকে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিয়ে নিৰ্দেশ দিলেই গাদী হেৰুৱাব লাগিব সেই মুখ্যমন্ত্ৰীৰ লোকসভাত উত্থাপন হব সংবিধানৰ 130 সংখ্যক সংশোধনী বিধেয়ক 2025 জম্মু কাশ্মীৰ পুনৰ্গঠন সংশোধনী বিধেয়ক 2025 কেন্দ্ৰীয় শাসিত অঞ্চল সংশোধনী বিধেয়ক 2025 এই তিনিখনকৈ বিধেয়ক আজি লোকসভাত উত্থাপন কৰিব কেন্দ্ৰীয় চৰকাৰে দেশজুৰি এই তিনিখনকৈ বিলৰ বিৰোধিতা কৰিছে বিৰোধী দল সংগঠনে মিয়া বিৰোধী অভিযানক লৈ আমচুৰ সৰ্ববৃহৎ পদক্ষেপ মিয়াখেদা সকলো যাব লাগিব জেললৈ হয় এটা ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে মিয়া বিৰোধী অভিযানক লৈ আমচুৰ সৰ্ববৃহৎ পদক্ষেপ মিয়াখেদা সকলো যাব লাগিব জেললৈ কেন্দ্ৰীয় গৃহ সচিবক ব্যৱস্থা গ্ৰহণ কৰিবলৈ পত্ৰ দিছে আমচুৱে মিয়াখেদাৰ নামত মুছলমানক হাৰাশাস্তিৰ অভিযোগ এছআইআৰক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিছে আমচুৱে কেন্দ্ৰীয় গৃহ সচিব আৰু ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তক পত্ৰ লিখিছে আমচুৱে অসমত এছআইআৰৰ কোনো প্ৰয়োজন নাই পুনৰ নথিপত্ৰৰ প্ৰমাণ দিয়াৰ কোনো দৰকাৰ নাই এছআইআৰৰ জৰিয়তে দ্বিতীয়বাৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ কোনো প্ৰয়োজন নাই মুছলমান সংখ্যালঘুৰ জন্মৰ প্ৰমাণ পত্ৰৰ বাবেও আতংকিত হোৱাৰ দৰকাৰ নাই কোনো লোকৰ তিনিটা গুৰুত্বপূৰ্ণ বিষয়ত পৃথক পৃথক স্মাৰক পত্ৰ প্ৰদান কৰিছে আমচুৱে এনআৰচিৰ তালিকা পুনৰীক্ষণ বিষয়ত স্মাৰক পত্ৰ দিয়ে উজনিৰ মিয়াখেদা অভিযানক লৈ কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় কঠোৰ আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্মাৰক পত্ৰ দিয়ে চূড়ান্ত এনআৰচিত নাম থকা সকলক ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে দিছে স্মাৰক পত্ৰ লগতে এনআৰচিত নাম বাদ পৰা সকলক ভোটাৰ তালিকাত নাম কৰ্তন কৰাৰ দাবীও জনাইছে মিয়া বিৰোধী অভিযানক লৈ এবাৰ আমচুৰ সৰ্ববৃহৎ পদক্ষেপ লোৱা দেখা পোৱা গৈছে তিনিটা বিষয়ত পৃথক পৃথককে স্মাৰক পত্ৰ প্ৰদান কৰিছে আমচুৱে ৰাজহুৱা স্থানত মুখ্যমন্ত্ৰীক চৰ সোধালে এজন যুৱকে হয় ৰাজ্য কপাই যোৱা এক ডাঙৰ ঘটনা ৰাজহুৱা স্থানত মুখ্যমন্ত্ৰীৰ গালত চৰ সোধালে এজন যুৱকে ক'ত ঘটিছে এই জঘন্য ঘটনা সবিশেষ জনাইছো দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আক্ৰমণ হয় ৰাজহুৱা জনশুনানিত চৰ এজন যুৱকৰ দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আক্ৰমণ মুখ্যমন্ত্ৰীৰ আবাসত সাপ্তাহিক জনশুনানিৰ সময়ত এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে এজন যুৱকে জনশুনানিত গৈ আহিছিল নিজৰ অভিযোগ লৈ জনসভাৰ মাজতেই প্ৰচণ্ড চৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক লগে লগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক অভিযুক্তৰ নাম ৰাজেশ ভাই খিমজি চক্ৰীয়া বুলি জানিব পৰা গৈছে ঘটনাৰ পাছতে সষ্টম হৈ পৰিছে দিল্লীৰ গৃহ বিভাগ অভিযোগৰ আলম লৈ মুখ্যমন্ত্ৰীৰ কাষলৈ গৈছিল ব্যক্তিজন ৰেখা গুপ্তাৰ হাতত তুলি দিছিল কিছুমান নথি পত্ৰ তাৰ পাছত আৰম্ভ কৰিছিল চিঞৰিবলৈ আৰু লগে লগেই চৰিয়াই ৰেখা গুপ্তাক এই ঘটনাৰ পাছতে জাঙুৰ খাই উঠিছে বিজেপি
মুছলমান সকলৰ বহুত জৰুৰী খবৰ জুম্মা নামাজ নপঢ়িলে 2 বছৰৰ জেল নিশ্চিত লগতে 61,000 টকাৰ জৰিমনা বিহা হ'ব চৰকাৰৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ প্ৰকৃত মুছলমান হলে ভিডিঅ'টি যিমান পাৰে শ্বেয়াৰ কৰক 2 বছৰৰ জেল হোৱাৰ লগতে 61,000 টকাৰ জৰিমনা বিহা হ'ব জনাইছো সবিশেষ অনুগ্ৰহ কৰি এটা লাইক কৰিব হয় বন্ধু বান্ধৱীসকল আপোনালোকে ঠিকই শুনিছে জুম্মা নামাজ আদায় নকৰিলে 2 বছৰৰ জেলৰ লগতে ভৰিব লাগিব 61,000 টকাৰ জৰিমনা চৰকাৰৰ এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কোন চৰকাৰে লৈছে এই ডাঙৰ সিদ্ধান্ত আপোনালোকক জনাবলৈ পাই সুখী হ'ম এজন মুছলমান হিচাপে আপোনাৰ এইটো কৰ্তব্য আৰু দায়িত্ব হয় চৰকাৰৰ এক ডাঙৰ সিদ্ধান্ত জুম্মা নামাজ আদায় নকৰিলে 2 বছৰৰ জেল হ'ব 2 বছৰৰ জেল হোৱাৰ লগতে 61,000 টকাৰ জৰিমনা হ'ব ইছলামৰ নীতি নিয়মক লৈ কঠোৰ হৈছে চৰকাৰ জুম্মা নামাজ আদায় নকৰিলে 2 বছৰ পৰ্যন্ত হ'ব কাৰাদণ্ড ভৰিব লাগিব 61,000 টকাৰ জৰিমনা মালয়েছিয়াৰ তেলেংগানা ৰাজ্যৰ চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত মুছলমানৰ নিয়মক লৈ হৈ পৰিছে কঠোৰ ইছলামে নিজৰ নীতি নিয়ম অনুসৰণ নকৰা হৈছে গতিকে জুম্মা নামাজ আদায় নকৰিলে কাৰাদণ্ড বিহা হ'ব লগতে 61,000 টকাৰ জৰিমনা বিহা হ'ব যাৰ বাবে নামাজক লৈ আনিলে নতুন আইন ধৰ্মীয় অনুশাসন প্ৰযোজ্য কৰিবলৈ অনা হ'ল এই আইন ধাৰ্মিক কট্টৰতাৰ দিশে আন এক বৃহৎ পদক্ষেপ পেন মালয়েছিয়া ইছলামিক পাৰ্টিয়ে আনিলে এই নিয়ম মুছলমান পুৰুষে জুম্মা নামাজ বিনা কাৰণত ত্যাগ কৰিব নোৱাৰিব জুম্মা নামাজ কেৱল ধৰ্মীয় প্ৰতীক নহয় এই সমাজ আল্লাহৰ প্ৰতি আজ্ঞা পালনৰ প্ৰতীক মালয়েছিয়াৰ শৰীয়ত সবলীকৰণ মন্ত্ৰী খলিল আব্দুলৰ এই মন্তব্য কোনো ব্যক্তিয়ে একেৰাহে 3বাৰ মছজিদলৈ নগলে হ'ব বিপদ নামাজ বাদ দিলেও হ'ব শাস্তি তেলেংগানা ৰাজ্যৰ এই সিদ্ধান্তই সমগ্ৰ বিশ্বত এতিয়া চৰ্চা লাভ কৰিছে নামাজ নপঢ়াক অপৰাধ বুলি গণ্য কৰিব মালয়েছিয়াৰ এই ৰাজ্যখনে এই আইনে ধৰ্মীয় মৌলবাদৰ পিনে গতি কৰাইছে মালয়েছিয়াক ইছলামৰ নীতি নিয়মক লৈ কঠোৰ হৈছে চৰকাৰ অনতি পলমে চিতু বৰুৱাক গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে হয় ইতিমধ্যে টকাৰ বাবে মিয়া শ্ৰমিকক আবদ্ধ কৰি ৰাখিছিল বীৰ লাচিত সেনাই লগতে চিতু বৰুৱাৰ দলে দিল্লীৰ বিজেপি মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আক্ৰমণ দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক ভয়ংকৰ আক্ৰমণ কৰা হৈছে মুখ্যমন্ত্ৰী আৱাসত সাপ্তাহিক জনশুনানিৰ সময়ত এই ঘটনা এজন যুৱকে জনশুনানিত লৈ আহিছিল নিজৰ অভিযোগ জনসভাৰ মাজতেই প্ৰচণ্ড স্বৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক লগে লগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সেই যুৱকজনক আৰু স্বৰ সোধাইছিল মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক অভিযুক্তৰ নাম ৰাজেশ ভাই খিমজি চকৰিয়া ঘটনাৰ পাছতে হস্তম হৈ পৰিছে দিল্লীৰ গৃহ বিভাগ অভিযোগৰ আলম লৈ মুখ্যমন্ত্ৰীৰ কাষলৈ গৈছিল ব্যক্তিজন ৰেখা গুপ্তাৰ হাতত তুলি দিছিল কিছুমান নথি সেই যুৱকজনে তাৰ পাছত আৰম্ভ কৰিছিল চিঞৰিবলৈ যুৱকজনে আৰু এইদৰে ৰেখা গুপ্তাক স্বৰ সোধাইছিল যুৱকজনে আৰু লগে লগে চৰিয়াই ৰেখা গুপ্তাক এই ঘটনাৰ পাছতে জাঙুৰ খাই উঠিছে এতিয়া ভাৰতীয় জনতা পাৰ্টি দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আক্ৰমণ কৰা হৈছে আৰু এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে মিয়া বিৰোধী অভিযানক লৈ আমচুৰ সৰ্ববৃহৎ পদক্ষেপ মিয়া খেদা সকলো যাব লাগিব জেললৈ মিয়া খেদা প্ৰত্যেকজন লোক এতিয়া যাব লাগিব জেললৈ মিয়া বিৰোধী অভিযানক লৈ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৱে গ্ৰহণ কৰিছে বৃহৎ পদক্ষেপ মিয়া বিৰোধী অভিযানক লৈ আমচুৰ সৰ্ববৃহৎ পদক্ষেপ মিয়া খেদা সকলো যাব লাগিব জেললৈ মিয়া বিৰোধী অভিযানক লৈ সৰব আমচু কেন্দ্ৰীয় গৃহ সচিবক ব্যৱস্থা গ্ৰহণ কৰিবলৈ পত্ৰ আমচুৰ মিয়া খেদাৰ নামত মুছলমানক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে আমচুৱে SIRক লৈ নিৰ্বাচন আয়োগৰো কাষ চাপিল আমচু কেন্দ্ৰীয় গৃহ সচিব আৰু ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক পত্ৰ প্ৰেৰণ কৰা হৈছে অসমত SIRৰ দৰকাৰ নাই বুলি দাবী জনাইছে আমচুৱে পুনৰ নথি
পত্ৰৰ প্ৰমাণ দিয়াৰ দৰকাৰ নাই আৰু ৰাজ্যত যিহেতু উজনি অসমত চলি আছে মিয়া বিৰোধী অভিযান চলি থকাৰ মাজতেই আমচুৰ ফালৰ পৰা এই পদক্ষেপ যিসকল লোকে মিয়া খেদা অভিযান চলাই আছে সেই লোকসকল জেললৈ যাব লাগিব তাৰ বাবে এতিয়া পদক্ষেপ গ্ৰহণ কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৱে এনআৰচিৰ তালিকা পুনৰীক্ষণৰ বিষয়টো স্মাৰক পত্ৰ উজনিৰ মিয়া খেদা অভিযানক লৈ কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী কঠোৰ আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে আমচুৰ ফালৰ পৰা